Hello, champions. Welcome to our YouTube channel. So, তোমালোকৰ কাৰণে social science সমাজ বিজ্ঞানৰ সম্পূৰ্ণ প্ৰশ্ন MCQ প্ৰশ্ন প্ৰেক্টিছ সেশন লৈ আনিছোঁ। ইয়াতে সম্পূৰ্ণ প্ৰশ্নৰ অনুশীলন কৰিম আমি। তো অলৰেডি social সমাজ বিজ্ঞানৰ মই এটা লেকচাৰ আপলোড কৰিছোঁ। তোমালোকে সেইটো যিসকলে চোৱা নাই সেইটো লেকচাৰ গৈ চাবা। সম্পূৰ্ণ ইতিহাসৰ কুৱেশ্যন পুৰা ৰেপিড ৰিভিজন কৰিছোঁ। ওকে, সো এইটো ক্লাছো আমাৰ তেনেকৈ হ'ব। আমাৰ MCQ প্ৰেক্টিছ হ'ব। যিমান তোমালোকৰ এই ভূগোল পাৰ্টৰ যিমান MCQ হৈছে আছে তোমালোকৰ চেপ্টাৰত গোটেইবিলাক MCQ যিমানবিলাক সম্ভৱ মই বনাইছোঁ। সো ইয়াৰ পৰা বাহিৰত আশা কৰোঁ নাহিব কুৱেশ্যন। সো তোমালোকৰ এইটো খুব ইম্পৰ্টেণ্ট সেশন হ'ব। সো এইটো পৰীক্ষাৰ আগমুহূৰ্তত তোমালোকে নিজক পৰীক্ষা কৰিব পাৰিবা তোমালোকৰ ৰিভিজন কিমান স্তৰত পাইছে। ওকে, বহুতটা কুৱেশ্যন আছে। আমি আজি গোটেইবিলাক কুৱেশ্যন আমি কমপ্লিট কৰিম। ওকে, তো প্ৰথম কুৱেশ্যন আমি আমাৰ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা লৈছোঁ। বাকীখিনি তাৰপিছত আমি অসমৰ পৰা পঢ়িম আৰু তাৰপিছত আমি ডিভাইড কৰি তো প্ৰথম মই মাজৰ পৰা আৰম্ভ কৰিছোঁ। ওকে, সো পলম নকৰি আজি ক্লাছটো আমি আৰম্ভ কৰোঁ। সো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আদিতে পৃথিৱীৰ সকলো স্থলভাগ এটা বিশাল ভূখণ্ড আছিল। এই যি পৃথিৱীখন আছিলে গোটেই এটা বিশাল ভূখণ্ড আছিল। সেই ভূখণ্ডটো কি নামেৰে জনা গৈছিল? পঞ্জি নে এইটো পঞ্জিয়া বুলি কয় না পেন্থালাছা না গডৱানা লেণ্ড না লৰেচিয়া। সো কোনটো আমাৰ যি মহাদেশটো আছে এই মহাদেশটো আগতে আদি কি নামেৰে জনা গৈছে? আমাক কুৱেশ্যন সুধিছে। পঞ্জি বা পঞ্জিয়া হয়। মনত ৰাখিবা। সো গোৱাডালা লেণ্ড আমাৰ যি ভাৰত মহাদেশ আছে আমাৰ ভাৰতটো গোৱাডালা লেণ্ডত আছিলে। ঠিক আছে, আমাৰ ভাৰতটো আমাৰ ইণ্ডিয়াটো গোৱাডালা লেণ্ডত আছিলে। ঠিক আছে, সো তাৰ পৰা এতিয়া আহি লাহে লাহে আহি কিনে কি হৈছে আজি মানে আমাৰ ভাৰতটো জাষ্ট ইয়াতে আহি কিনে ইয়াতে এনেকৈ জাষ্ট খুন্দা খাই কিনে এইটো হিমালয় ক্ৰিয়েট হৈছে। হয়নে নাই? তোমালোকে যিবিলাকে চেপ্টাৰবিলাক পঢ়িছা গম পাইছা। তো কাৰেক্ট এনচাৰ হ'ব পঞ্জি বা পঞ্জিয়া। ওকে, নেক্সট কুৱেশ্যন কৈছোঁ। ইয়াতে মই এনচাৰটো দি দিছোঁ তলত প্ৰত্যেকটা কুৱেশ্যনৰ। আমি এক্সট্ৰা বহুত বেছি বেলেগ আমি তথ্য নলওঁ যিহেতু আমাৰ লাষ্ট সময় আহিছে, গতিকে আমি MCQ প্ৰেক্টিছ কৰি যাম। ওকে, মহাসাগৰৰ তলিভাগ ভূ অৱয়সমূহৰ ভিতৰত কোনটো নপৰে? মহীসোপান নে গভীৰ সমুদ্ৰৰ সমভূমি নে মধ্যসাগৰীয় শৈলশিৰা নে হিমালয় পৰ্বত? যি মহাসাগৰৰ তলিভাগত কোনটো নপৰে সুধিছে। তো হিমালয় পৰ্বত নপৰে, হয়নে নাই? তো কাৰেক্ট এনচাৰ হয় ঘ। ইয়াতে দি দিছোঁ মই সঠিক উত্তৰটো। সো নেক্সট কুৱেশ্যন। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত থূপ খাই থকাৰ মুখ্য কাৰণ কি? আমাৰ উত্তৰ গোলাৰ্ধত প্ৰায় 90% পৃথিৱীৰ মুঠ জনসংখ্যা থূপ খাই আছে। ইয়াৰ কাৰণ কি হ'ব? উত্তৰ গোলাৰ্ধত কেৱল সাগৰ আছে, দক্ষিণ গোলাৰ্ধত কেৱল মাটি আছে, নে উত্তৰ গোলাৰ্ধৰ দক্ষিণ গোলাৰ্ধতকৈ স্থলভাগৰ পৰিমাণ বেছি আৰু জলবায়ু বসবাসৰ বাবে অনুকূল, নে দক্ষিণ গোলাৰ্ধত মানুহক থাকিবলৈ ব্ৰিটিছে মানা কৰিছিল? তো কাৰেক্ট এনচাৰ হ'ব কি হ'ব? উত্তৰ গোলাৰ্ধটো কি হয়? দক্ষিণ গোলাৰ্ধতকৈ স্থলভাগৰ পৰিমাণ বেছি হয়। ঠিক আছে, আৰু জলবায়ু বসবাসৰ বাবে অনুকূল হয়। তো সেইটো কাৰণে প্ৰায় 90% জনসংখ্যাই কি কৰে? উত্তৰ গোলাৰ্ধত থূপ খাই আছে। ওকে, সো নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ আমি। মই তলত দি দিছোঁ উত্তৰটো। এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়?
সো এইবিলাক তোমালোকৰ এমসিকিউ হয় হা কিন্তু তোমালোকৰ এইবিলাকত তোমালোকে এক নম্বৰী কোৱেশ্চনো এনেকা এমসিকিউৰ বাহিৰেও তোমালোকে লিখিব পাৰিবা মই সেই কাৰণে হেনেকা টাইপতে ডিজাইন কৰিছো তোমালোকৰ কাৰণে ওকে সো তোমালোকে এইবিলাক তথ্য ভালদৰে মন কৰিবা ওকে তাত কোনো সম্পদ নাই ইয়াৰ জলবায়ু অত্যন্ত শীতল আৰু প্ৰতিকূল গোটেই মহাদেশ বৰফৰে আবৃত তাত চৰকাৰে মানুহক থাকিবলৈ নিদিয়ে তাত কোনো পানী নাই সো কাৰেক্ট এনসাৰ হ'ব কি খ অপশন খ হ'ব ইয়াৰ জলবায়ু অত্যন্ত শীতল এণ্টাৰ্কটিকা হয় নাই তোমালোকে গম পোৱা এইবিলাক শীতল আৰু ই প্ৰতিকূল ই অনুকূল পৰিৱেশ নহয় ই থকাৰ কাৰণে গোটেই মহাদেশ বৰফৰে আবৃত হৈছে এণ্টাৰ্কটিকা তোমালোকে দেখিছা মানে নেটত তোমালোকে চালেও পাবা এণ্টাৰ্কটিকাটো মই ফটো ইয়াত দিয়া নাই বেকাৰ যেহেতু এইবিলাক তোমালোকৰ কোনো আঁকিব নাহে সেইটো কাৰণে মই ফটো ইয়াতে এড কৰি দিয়া নাই ওকে নেক্সট কুৱেশ্যন সো মই এইটো মিডিলৰ পৰা কুৱেশ্যন লৈছোঁ আমাৰ বহুতটা কুৱেশ্যন আছে হা পুৰা সম্পূৰ্ণ ভূগোল আমি আজি এই কুৱেশ্যন প্ৰেক্টিছৰ মাধ্যমেৰে কমপ্লিট কৰিম ওৱান শ্বট লেকচাৰ হয় এইটো হা এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে যি আমাৰ এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশৰ ইয়াৰ মাজত এটা প্ৰাকৃতিক সীমা আছে কিহে সৃষ্টি কৰিছে হিমালয় পৰ্বতমালাই সৃষ্টি কৰিছে নেকি নে এণ্ডিছ পৰ্বতমালা কৰিছে নে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে কৰিছে নে আটলাছ পৰ্বত তো এণ্ডিছ পৰ্বত ক'ত আছে সাউথ আমেৰিকাত আছে হয় না এইটোতো নহয় তো কাৰেক্ট এনসাৰ কি হ'ব ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে এই প্ৰাকৃতিক এটা সীমা সৃষ্টি কৰিছে যি এছিয়া আৰু ইউৰোপৰ মাজত মহাদেশৰ মাজত ঠিক আছে তো কাৰেক্ট এনসাৰ হ'ব ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদী তোমালোকৰ কেতিয়াবা ইউৰাল নদী নিদিয়ে ইউৰাল পৰ্বতমালাই দিয়ে ঠিক আছে নদীটো নিদিয়ে তো ইউৰাল পৰ্বতটো মনত বা ইউৰাল নদী ইউৰালখিনি মনত ৰাখিলে তোমাৰ দুটা তোমালোকে কৰিব পাৰিবা ওকে নেক্সট কুৱেশ্যন পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক'ত অৱস্থিত পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা সুধিছে দেই দীৰ্ঘতম হিমালয় পৰ্বতমালা এছিয়াত ৰকি পৰ্বতমালা উত্তৰ আমেৰিকাত এণ্ডিছ পৰ্বতমালা দক্ষিণ আমেৰিকাত নে আল্পছ পৰ্বতমালা ইউৰোপত এইকেইটাও তোমালোকে অপশ্যন গোটেইকেইটাই তোমালোকে মনত ৰাখিবা দেই এইটো চোৱা তোমালোকে হিমালয় পৰ্বতমালা ক'ত আছে সেইটোও কুৱেশ্যন আহিব পাৰে ক'ত আছে এছিয়াত আছে ৰকি পৰ্বতমালা ক'ত আছে উত্তৰ আমেৰিকাত আছে এইটো মনত ৰাখিবা হা এণ্ডিছ পৰ্বতমালা ক'ত আছে দক্ষিণ আমেৰিকাত আছে আৰু আল্পছ পৰ্বতমালা ইউৰোপত আছে সো এনেকৈও তোমালোকক কুৱেশ্যন সুধিব পাৰে সেইটো কাৰণে এই অপশ্যনকেইটা তোমালোকে মন দি চাবা তো ইয়াতে আমাৰ কাৰেক্ট এনসাৰ হ'ব কি এণ্ডিছ পৰ্বতমালা দক্ষিণ আমেৰিকা আটাইতকৈ এইটো দীঘল পৰ্বতমালা হয় হা ই দক্ষিণ আমেৰিকাৰ যি তোমালোকৰ কাণ্ট্ৰি আছে চিলে আৰ্জেণ্টিনা হা সো এইবিলাকত বিয়পি আছে দক্ষিণ এণ্ডিছ পৰ্বতমালা মনত ৰাখিবা দেই আৰু বাকী অপশ্যনবিলাকৰ বাকীবিলাকত যেনেকৈ হিমালয় পৰ্বতমালা এছিয়াত আছে আমাৰ সকলোৱে জানো ৰকি পৰ্বতমালা উত্তৰ আমেৰিকা আৰু আল্পছ পৰ্বতমালা ইউৰোপত এইকেইটাও তোমালোকে মনত ৰাখিবা দেই ক'ত কোনটো পৰ্বতমালা আছে তো ইয়াৰ এইটো প্ৰশ্নৰ ভিত্তিত আমাৰ হ'ব এণ্ডিছ পৰ্বতমালা ওকে মই পটাপট গৈছোঁ বাকী বিশেষ বেলেগ এক্সট্ৰা মই কৈ যোৱা নাই ঠিক আছে তো নেক্সট কুৱেশ্যন হ'ব আমাৰ মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা মাটিকালিৰ ভিত্তিত সুধিছে দেই মনত কৰিবা আফ্ৰিকা আৰু ইউৰোপ উত্তৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়া এছিয়া আৰু অষ্ট্ৰেলিয়া নে আণ্টাৰ্কটিকা আৰু দক্ষিণ আমেৰিকা মাটিকালিৰ ভিতৰত আটাইতকৈ বৃহত্তম সুধিছে আৰু ক্ষুদ্ৰতম মানে ডাঙৰটো আৰু সৰুটো মহাদেশ সুধিছে কি হ'ব আটাইতকৈ ডাঙৰ মহাদেশ সকলোৱে জানে এছিয়া হয় হয়নে নাই এছিয়া আৰু কি হ'ব অষ্ট্ৰেলিয়া হ'ব অষ্ট্ৰেলিয়া আটাইতকৈ সৰু মহাদেশ হয়নে নাই আশা কৰোঁ তোমালোকে ভালদৰে কৰিব পাৰিছা কুৱেশ্যন তোমালোকে ট্ৰাই কৰি যাবা এইটো যিহেতু ৰেকৰ্ডেড ক্লাছ হয় মই সেইটো কাৰণে তোমালোকে ইয়াতে নিজেও প্ৰেক্টিছ কৰি যাবা যদি মই লাইভ ক্লাছ দিবৰ কাৰণে মই বৰ্তমান এতিয়া এলিজিবল নহয় মোক 50টা ছাবস্ক্ৰাইবাৰ লাগে
50টা ছাবস্ক্ৰাইবাৰ লাগে সো তোমালোকে হেল্প কৰিলেহে সাপোৰ্ট কৰিলে মই 50টা ছাবস্ক্ৰাইবাৰ আহিব সো হেতু কাৰণে তোমালোকে যিমান পাৰা ক্লাছটো শেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডৰ লগত আৰু ক্লাছটো তোমালোকেও যি সকলে চাবা তোমালোকে কাইন্ডলি সাবস্ক্ৰাইব কৰি যাবা লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি যাবা ঠিক আছে তেতিয়াই মোৰ 50টা ছাবস্ক্ৰাইবাৰ হলে মই কি কৰিম নেক্সট তোমালোকৰ এতিয়া এইটো পাৰ্ট এইটো আমি হিষ্টৰী আমি হেক কৰিলো হিষ্টৰী হেক কৰিলো হেনে নাই হিষ্টৰী হেক কৰিলো এতিয়া জিওগ্ৰাফি আমি হেক কৰিম জিওগ্ৰাফি হেক কৰিম তো ইয়াৰ পিছত আমি কি কৰিম হা পলিটি কৰিম তোমালোকৰ হা ৰাজনীতি কৰিম হেনে নাই পলিটি কৰিম ৰাজনীতি বিজ্ঞান কৰিম তো ৰাজনীতি বিজ্ঞান কৰাৰ পিছত সায়েন্সৰ আমি কমপ্লিট সায়েন্সও এনেকে এমসিকিউ কৰিম ঠিক আছে তোমালোকৰ ক্লাছ 10 যি সায়েন্স ক্লাছ 10 তাৰ পিছত ক্লাছ 10 সমাপ্ত হোৱাৰ পিছত আমি একদম গোটে এটা সাবজেক্ট আৰু আমি একবাৰ ৰিভিজন কৰিম তো হেতু কাৰণে তোমালোকে এই ক্লাছবোৰ পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ফ্ৰেণ্ডৰ লগতো শেয়াৰ কৰিবা তেতিয়া এটলিষ্ট তেতিয়া মোৰো সাবস্ক্ৰাইবাৰ এনেকে তোমালোকে বঢ়াব পাৰিবা হেতু কাৰণে তেতিয়া আৰু মই লাইভ আহিব পাৰিম লাইভ আহিলে এইবিলাক কোৱেশ্চন আমি প্ৰেক্টিছ কৰিলে বেছি আমাৰ হৃদয়স্পৰ্শ হ'ব হেনে নাই আমি মনত থাকিব বেছি লাইভত তোমালোকে যেতিয়া কমেন্টত এনসাৰ কৰিবা তেতিয়া তোমালোকৰ কাৰণেও ভাল হ'ব ওকে সো নেক্সট কোৱেশ্চন হৈছে মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম আমি সুধিছে তো বৃহত্তমটো পৃথিৱীৰ আটাইতকৈ বৃহত্তম কি হয় ৰাছিয়া হয় ঠিক আছে ৰাছিয়া হয় আৰু ক্ষুদ্ৰতম হৈছে ভ্যাটিকান সিটি আটাইতকৈ ক্ষুদ্ৰতম দেশ দে আমাৰ কমেন্ট কৰি জনাবচোন আমাৰ 7 নম্বৰটো কেই নম্বৰ হয় আমাৰ সৰি ক্ষমা কৰিবা 7 নম্বৰটো কৈয়ে দিলো তোমালোকক আনসাৰটো চলি আমাৰ ভাৰতটো ইন্ডিয়া আমাৰ ভাৰত কেই নম্বৰ মাটিকালিৰ ভিতৰত আমাৰ কেই নম্বৰ স্থানত আছে আমাৰ ভাৰত দেশখন মাটিকালিৰ ভিতৰত কেই নম্বৰ স্থানত আছে ৰাছিয়া 1 নম্বৰ আৰু 2 নম্বৰ দেশ কোনখন হয় কমেন্ট কৰিবাচোন জনসংখ্যাৰ ভিত্তিটো বৰ্তমান আমাৰ ভাৰত হয় হেনে না সৰ্ববৃহৎ হয় না আমাৰ ভাৰততে জনসংখ্যা আটাইতকৈ বেছি আছে সো নেক্সট কোৱেশ্চনলৈ মুভ কৰিছো পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত সো আমি ওপৰৰ কোৱেশ্চনটো অলৰেডি আনসাৰটো ইয়াতে পাম আমি কোন দুখন মানে আটাইতকৈ ডাঙৰ যেহেতু এই দুখন মহাদেশতে বিস্তৃত হৈ আছে কোনি আছে ৰাছিয়াই আছে ওকে ই ক'ত আছে ৰাছিয়া ইউৰোপ এছিয়া আৰু ইউৰোপো আছে যে তোমালোকে জানানে আলাস্কা ৰাছিয়াৰ এটা পাৰ্ট আছিল এইটো আমেৰিকাই মানে কিনি লৈছিলে ঠিক আছে বহুত আগতে যেতিয়া ইউএসএসআৰ আছিলে যেতিয়া ৰাছিয়া বিভাজন হোৱা নাছিলে তো তেতিয়া এই আলাস্কা পাৰ্টটো মানে আমেৰিকাই কিনে তো এইবিলাক পাৰ্ট মানে ক'ত পৰে ইউৰোপ মহাদেশত পৰে ঠিক আছে তো আমাৰ আটাইতকৈ কি হ'ব দুখন দেশত বিস্তৃত আছে যোনখন দেশ হৈছে ৰাছিয়া হয় ই এছিয়াটো আছে আৰু ইউৰোপতো আছে এতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ লাগি আছে হয় না নাই হেতু কাৰণে এইবিলাক কোৱেশ্চন আহিব পাৰে দে নেক্সট কোৱেশ্চন উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি উত্তৰ আমেৰিকা আমি দক্ষিণ আমেৰিকাৰ পালো এন্ডিছ মাউণ্টেন পালো হেনে নাই যেনেকৈ হিমালয় পৰ্বতমালা ক'ত আছে এছিয়াত আছে এন্ডিছ ক'ত আছে দক্ষিণ আমেৰিকাত আছে হা ইউৰাল ক'ত আছে ইউৰাল তোমালোকে কমেন্ট কৰাচোন অলপ আগতে পাইছো ইয়াতে হৈছে কি কাৰেক্ট এনসাৰ হ'ব ৰকি পৰ্বতমালা এইটো প্ৰশ্নৰ উত্তৰ আমেৰিকাৰ যি পৰ্বত শ্ৰেণীটোৰ নাম হৈছে ৰকি হয় ঠিক আছে আমি অলৰেডি অলপ আগতে পাইছিলো আৰু তোমালোকে এই যি মই টোটেল ইয়াতে এৰাউণ্ড 65টা কোৱেশ্চন আছে হা এই 65 আউট অফ 65 তোমালোকে কিমানটা কৰিব পাৰা কমেন্টত মোক জনাবা ঠিক আছে কি মই 65 ভিতৰত মই 60টা পাৰিছো কোনবাই 50টা পাৰিছো যাৰ 50 প্লাস আছে না তুমি আৰু চকু মুজি তোমালোকে পৰীক্ষা দিব যাবা ঠিক আছে আৰু যাৰ 40 আছে বা 40 তলত আছে তোমালোকে মই ৰিকুৱেষ্ট কৰিছো আকৌ এবাৰ ক্লাছটো ভালদৰে চাবা ভালদৰে আকৌ ৰিভিজন কৰিবা ঠিক আছে তো এনেকৈ আমি সম্পূৰ্ণ কৰিম ঠিক আছে তোমালোকৰ সোশ্যাল সায়েন্স সমাজ বিজ্ঞান নেক্সট কোৱেশ্চন হৈছে পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক'ত অৱস্থিত বৃহত্তম মৰুভূমি কোনখন সুধিছে আৰু ক'ত অৱস্থিত সুধিছে সাহাৰা মৰুভূমি আফ্ৰিকা গোবি মৰুভূমি এছিয়া নে আণ্টাৰ্কটিকা মৰুভূমি আণ্টাৰ্কটিকা মহাদেশ শীতল মৰুভূমি
আটাইতকৈ ডাঙৰ শুকান মৰুভূমি সাহাৰা আফ্ৰিকা কি আছে এইটো হৈছে পৃথিৱীৰ আটাইতকৈ কি কৈছে কোন বৃহত্তম সুধিছে হা ইয়াতে না ঠাণ্ডা না গৰম এইটো সুধা নাই ঠিক আছে সাহাৰাখন আটাইতকৈ ডাঙৰ হয় না এইটো আফ্ৰিকাত হৈছে এই বেলেগ অপশ্যনবিলাকো চাবা হা সাহাৰা ক'ত আছে আফ্ৰিকাত আছে গবি ডিজাৰ্ট ক'ত আছে মৰুভূমি এছিয়াত আছে এছিয়াত আমাৰ এছিয়াত মৰুভূমিকৈ সুধিলে কি হ'ব গবি মৰুভূমি হ'ব গবি ডিজাৰ্ট হ'ব কিন্তু ইয়াতে আমাক বৃহত্তম সুধিছে বৃহত্তম মৰুভূমি ক'ব হ'লে ই আমাৰ আণ্টাৰ্কটিকা হ'ব ইয়াতে অপশ্যনটো আমাৰ আণ্টাৰ্কটিকা হ'ব ইয়াৰে কাৰেক্ট এনচাৰ হ'ব আণ্টাৰ্কটিকা মহাদেশ হ'ব হা ই আণ্টাৰ্কটিকা মৰুভূমি এই আৰু আণ্টাৰ্কটিকা মহাদেশতে এণ্টাৰ্কটিকা মহাদেশতে আছে ঠিক আছে আৰু আটাইতকৈ ড্ৰাই শুকান মৰুভূমি কি হৈছে নে সাহাৰা আফ্ৰিকা এইটো মনত ৰাখিবা শুকান তোমালোকক সুধিব পাৰে আটাইতকৈ ডাঙৰ শুকান মৰুভূমিখন কি তো তেতিয়া সাহাৰা আফ্ৰিকা আছে দিবা হা আৰু গবিখন আমাৰ এছিয়াত আছে হা সো নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ মই এনেকৈ জল্দি জল্দি পটাপট ৰেপিড ৰিভিজন টাইপত গৈছোঁ দেই এক্সট্ৰা যদি তোমালোকক গোটেই ডিটেইল যদি লাগে তোমালোকে কমেণ্ট কৰিবা কি আমাক ডিটেইল এইটো পুৰা ডিটেইল এক্সপ্লেনেশ্যন লাগে তেতিয়াহ'লে মই তোমালোকক নোটছ বনাই কিনে দি দিম যিহেতু বেছি সময় নাই এনেকৈ MCQ প্ৰেক্টিছ কৰাটো বেছি বেটাৰ হ'ব সেইটো কাৰণে মই এইবিলাকো তোমালোকক অপশ্যনত লৈ লৈছোঁ এইবিলাকো তোমালোকে মনত ৰাখিবা সাহাৰা ক'ত আছে গবি ক'ত আছে এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা চ' তোমালোকৰ উত্তৰ দিশলৈ গংগা ব্ৰহ্মপুত্ৰ পূব দিশলৈ সিন্ধু সুতদ্ৰু নে উত্তৰ দিশলৈ লেনা ও পূব দিশলৈ মেং ইয়াংটেজে নে উত্তৰ দিশলৈ নৰ্মদা তাপি পূব দিশলৈ গোদাবৰী কৃষ্ণা ইয়াতে আমাক এছিয়া মহাদেশৰ সুধিছে দেই ভাৰতৰ নহয় কিন্তু হা ভাৰতৰ সুধিলে ইয়াতে অপশ্যন বেলেগ হ'লে তো ইয়াতে হ'ব উত্তৰ দিশলৈ কি হ'ব লেনা ও পূব দিশলৈ কি হ'ব মেং ইয়াংটেজে ঠিক আছে এইটো কাৰেক্ট এনচাৰ হ'ব খ ওকে যদি ভাৰত সুধিলে ভাৰত হ'লে বেলেগ হ'লেহেঁতেন ঠিক আছে তোমালোকক ভাৰতৰ মই কেইখনমান যি ইষ্ট ফ্ল'য়িং আছে পূব দিশলৈ যি নদী পূব দিশলৈ যি নদী বিয়পে সেইটো মই প্ৰবাহিত হয় সেইকেইটা নদী কৈ দিওঁ মই ঠিক আছে এটা হয় কি যেনে মহানদী হয় এইকেইটা মনত ৰাখিবা তাৰপিছত গোদাবৰী আৰু কি যায় কৃষ্ণা যায় মই ইংলিছতে লিখি দিছোঁ কৃষ্ণা যায় ঠিক আছে আৰু কাবেৰী যায় ঠিক আছে কাবেৰী যায় হা আৰু এইকেইটা পূব দিশত যায় হা এইকেইটা পূব দিশত যায় ঠিক আছে আৰু পশ্চিম দিশত আমাৰ যিহেতু উত্তৰ দিশত কোনো নদী নিয়পে হয় নে নাই পূব আৰু আমাৰ কি আছে ইষ্ট আৰু ৱেষ্টতে সাগৰ আছে হয় নে নাই এখন কি আছে বংগোপসাগৰ হয় নে নাই আৰু এখন কি ইণ্ডিয়ান অ'চেন ভাৰত মহাসাগৰ হয় নে নাই আৰাবিয়ান চি হা তো এইটো যি এতিয়া দক্ষিণ পশ্চিম পিনে আমাৰ পশ্চিম পিনে যি নদী যায় কি যায় নৰ্মদা নদী যায় ঠিক আছে তাৰপিছত তাপি মনত ৰাখিবা এইবিলাক কুৱেশ্যন সুধে আৰু মাহী নদী যায় মাহী নদী আৰু সাবৰমতী নদী হা সাবৰমতী ঠিক আছে এইকেইখন নদী ৱেষ্ট ফ্ল'য়িং হয় হা ৱেষ্ট মানে জানানে পশ্চিম ঠিক আছে পশ্চিম দিশে আৰু ইষ্ট ফ্ল'য়িং এইটো পূব দিশত ঠিক আছে এইকেইটা তোমালোকে মনত ৰাখিবা দেই মই এক্সট্ৰা পইণ্ট তোমালোকক দি দিছোঁ কেইটামান নেক্সট কুৱেশ্যন অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী নদী আৰু মৰুভূমিৰ নাম লিখা এইটো চোৱা তোমালোকৰ এইটো প্ৰায় 3 মাৰ্কৰ কুৱেশ্যনো হ'ব বা 2 মাৰ্কৰ কুৱেশ্যনো হ'ব মই সেনেকুৱা টাইপতো লৈছোঁ অষ্ট্ৰেলিয়াৰ একোখনকৈ কি নেম দিছে প্ৰধান পৰ্বতশ্ৰেণীৰ নাম সুধিছে নদীৰ নাম সুধিছে আৰু মৰুভূমিৰ নাম সুধিছে ইয়াতে অপশ্যন দিছে পৰ্বতশ্ৰেণী হিমালয় নদী গংগা মৰুভূমি থৰ এইটোতো আমাৰ ক'ত আছে আমাৰ ইণ্ডিয়াত আছে এইটোতো অষ্ট্ৰেলিয়া নহয় এইটো ইণ্ডিয়া
পৰ্বতশ্ৰেণী গ্ৰেট ডিভাইডিং ৰেঞ্জ নদী মেৰুই আৰু মৰুভূমি কি গ্ৰেট ভিক্টোৰিয়া মৰুভূমি তো কাৰেক্ট এনসাৰ হ'ব কি পৰ্বতশ্ৰেণী কি হ'ব গ্ৰেট ডিভাইডিং অষ্ট্ৰেলিয়াৰ আৰু ডিভাইডিং ৰেঞ্জ ঠিক আছে আৰু নদী মেৰুই আৰু মৰুভূমি গ্ৰেট ভিক্টোৰিয়া মৰুভূমি হা ঠিক আছে তো এইটো অষ্ট্ৰেলিয়াৰ এখন পৰ্বতশ্ৰেণী হয় গ্ৰেট ডিভাইডিং ৰেঞ্জটো পৰ্বতশ্ৰেণী আৰু নেডু মেৰুই হয় আৰু যি মৰুভূমি হয় ই গ্ৰেট ভিক্টোৰিয়া মৰুভূমি ঠিক আছে আমি এণ্ডিছ পালোঁ এণ্ডিছ কি পালোঁ এণ্ডিছ নদী এমাজন মৰুভূমি আৰু সাহাৰা এণ্ডিছ ক'ত আছে এণ্ডিছ ক'ত আছে অলপ আগতে পাইছোঁ সাউথ আমেৰিকাৰ আছে হয়নে নেকি দক্ষিণ আমেৰিকাৰ আছে হে সাউথ আমেৰিকাৰ আছে ঠিক আছে এমাজনো ক'ত আছে এমাজন ৰিভাৰ ক'ত আছে ইও দক্ষিণ আমেৰিকাতে আছে হয়নে নাই আৰু সাহাৰা মৰুভূমি ক'ত আছে আফ্ৰিকাত আছে হয়নে নাই আমি লগতে পালোঁ আফ্ৰিকাত আছে আৰু ৰকি পৰ্বতমালা ক'ত আছে ৰকিটো আমি পালোঁ না উত্তৰ আমেৰিকাত আছে হয়নে নাই এণ্ডিছটো সাউথ আমেৰিকাত আছে ৰকি নৰ্থ আমেৰিকাত আছে হয়নে নাই মিছিছিপি গবি ডিজাৰ্ট ক'ত আছে কমেণ্ট কৰাচোন গবি ডিজাৰ্ট ক'ত আছে অলপ আগতে পাইছিলোঁ কমেণ্ট কৰা চ' এইবিলাকো মনত ৰাখিবা দেই এমাজন ক'ত আছে সেইবিলাকো কুৱেশ্যন সুধিব পাৰে এণ্ডিছ নদী এণ্ডিছ ক'ত আছে সেয়াও সুধিব পাৰে এণ্ডিছ পৰ্বতমালা এমাজন নদী আটাইতকৈ ডাঙৰ দীঘল নদী কোনটো হয় কোৱা নাইল হয় হয়নে নাই নাইল ক'ত আছে আফ্ৰিকা মহাদেশৰে যায় আৰু আটাইতকৈ যদি এইটো দীঘলটো নাইল হয় আৰু কিন্তু ডাঙৰ যি আয়তনৰ ক্ষেত্ৰত যোনটো ডাঙৰ হ'ব সেইটো এমাজন হ'ব মনত ৰাখিবা আয়তনৰ ক্ষেত্ৰত যদি সোধে আটাইতকৈ দীঘল নদী নীল নদী হয়নে নাই নীল নদী বা নাইল নদী বুলি কয় কিন্তু যদি আটাইতকৈ বোলে আয়তনৰ ক্ষেত্ৰত কোনটো ডাঙৰ নদী তেতিয়া এমাজন হ'ব আৰু যদি দীঘলৰ ক্ষেত্ৰত সোধে তেতিয়া দ্বিতীয়টো হ'ব কি এমাজন হ'ব প্ৰথমটো নীল নদী আৰু দ্বিতীয়টো এমাজন নদী অ'কে আশা কৰোঁ তোমালোকে বুজি পাইছা চ' ইয়াতে কাৰেক্ট এনচাৰ মই দি দিছোঁ ইয়াতে নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা চোৱা এইটো 2 মাৰ্কৰ 3 মাৰ্কৰ কুৱেশ্যন তিনিখন দেশৰ নাম লিখে তো এইটো MCQ টাইপত মই দিছোঁ তোমালোকক ঠিক আছে ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত মনত ৰাখিবা দেই ভূমধ্য সাগৰীয়ত মেডিটেৰিয়ান চিৰ অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম সুধিছে দেই কি হ'ব জাৰ্মানী ছুইডেন নৰৱে নে স্পেইন ইটালী গ্ৰীচ নে ফ্ৰান্স ইউক্ৰেইন নে পোলেণ্ড নে ৰাছিয়া ফিনলেণ্ড নে ডেনমাৰ্ক তো কাৰেক্ট এনচাৰ হ'ব স্পেইন ইটালী আৰু গ্ৰীচ দেই ঠিক আছে এইটো ইউৰোপ মহাদেশৰ ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত দেই এই তিনিখন দেশ ঠিক আছে কি আছে স্পেইন ইটালী আৰু গ্ৰীচ কাৰেক্ট এনচাৰ হ'ব স্পেইন ইটালী গ্ৰীচ নেক্সট কুৱেশ্যনত মুভ কৰিছোঁ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন প্ৰশান্ত সাগৰ ভাৰত মহাসাগৰ আটলান্টিক মহাসাগৰ নে দক্ষিণ মহাসাগৰ দ্বিতীয় বৃহত্তম সুধিছে প্ৰথম কি হয় স্পেচিফিক অ'চেন প্ৰশান্ত প্ৰথম হয় হয়নে নাই ফাৰ্ষ্ট হয় আৰু দ্বিতীয়টো কোনটো হৈছে আটলান্টিক মহাসাগৰ দ্বিতীয় মহাসাগৰ মনত কৰিবা আৰু আটাইতকৈ বৃহত্তম হ'লে বৃহত্তম সুধিলে প্ৰশান্ত ঠিক আছে কমেণ্ট কৰিবাচোন ভাৰত মহাসাগৰ কিমান নম্বৰ হেৰিত আহে তৃতীয় নে চতুৰ্থ আহে কমেণ্ট কৰিবা এইবিলাক তোমালোকে জনা দৰকাৰ যদি এইটো নুসুধে এইটো সুধে তেতিয়া এইবিলাক গোটেইকেইটা তোমালোকে তথ্য জনা দৰকাৰ নেক্সট কুৱেশ্যনত গৈছোঁ ইয়াতে লিখি দিছোঁ ভাৰতটো বৃহত্তম মহাসাগৰ প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন ক্ষুদ্ৰতম মহাদেশ সুধিছে উত্তৰ আমেৰিকা মহাদেশ ইউৰোপ মহাদেশ আটলান্টিকা মহাদেশ অচেনিয়া মহাদেশ মহাদেশ কোনটো হ'ব অচেনিয়া বা অষ্ট্ৰেলিয়া হয় ঠিক আছে আমি অলৰেডি পাইছোঁ ক্ষুদ্ৰতম কি হয় অচেনিয়া আৰু আটাইতকৈ বৃহত্তম কি হয় এছিয়া হয় নে নাই অলপ আগতে আমি পাইছোঁ কাৰেক্ট এনচাৰ হ'ব অচেনিয়া মাটিকালিৰ ভিত্তিত এইটো নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ফকলেণ্ড দ্বীপটো কোন মহাসাগৰ আটলান্টিক মহাসাগৰ উত্তৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰ নে ভাৰত মহাসাগৰ ফকলেণ্ড দ্বীপটো ক'ত অৱস্থিত আটলান্টিক মহাসাগৰত অৱস্থিত
মনত ৰাখিবা এইবোৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ভেৰি ইম্পৰ্টেণ্ট হা এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন ভূমধ্য সাগৰ লোহিত সাগৰ কেম্পিয়ান সাগৰ নে আৰৱ সাগৰ কেপিচিয়ান চি বুলিও কয় ঠিক আছে সো কারেক্ট এনসার কি হব লোহিত সাগরে পৃথক কৰিছে ৰেড সি বুলিও কয় হা ৰেড সি ঠিক আছে ৰেড সি বা ইয়াতে কেপিচিয়ান সি বুলি কয় ঠিক আছে এইটো লোহিত সাগৰে পৃথক কৰিছে হা নেক্সট কোৱেশ্যনে মুভ কৰিছোঁ আশা কৰোঁ তোমালোকে কুৱেশ্যনবোৰ কৰিব পাৰিছা যিহেতু ৰেকৰ্ডেড ফৰ্মত আছে মই তোমালোকক বাৰে বাৰে মই অলপ আগতেও কৈছিলোঁ কি তোমালোকে মই লাইভ যাব পৰা নাই বিকজ মোৰ মিনিমাম 50 ছাবস্ক্ৰাইবাৰ লাগে 50 ছাবস্ক্ৰাইবাৰ হ'লে লাইভ যাব পাৰিম তো সকলোৱে ক্লাছটো কাইণ্ডলি শ্বেয়াৰ কৰিবা তোমালোকে ফ্ৰেণ্ডছৰ লগত হা আৰু যিসকলে চাই আছা কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবা এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে অলপ আগতে পাইছিলোঁ হা এইটো কুৱেশ্যন ৰিপিট হৈছে ইউৰাল পৰ্বতমালাই কৰিছে হয়নে নাই ইউৰাল আৰু ইউৰাল নদী নেক্সট কুৱেশ্যন ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত ইকুৱেডৰ উত্তৰ আমেৰিকা হা জাষ্ট ইকুৱেডৰটো এনেকৈ যায় হয়নে নাই কোনখন মহাদেশত অৱস্থিত সুধিছে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আফ্ৰিকা না এছিয়া ইকুৱেডৰ য'ত হয় তাত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে হয়নে নাই সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে তো কি হ'ব কোনখন মহাদেশত অৱস্থিত সুধিছে মহাদেশত সুধিছে মহাদেশ হৈছে ক'ৰবাত দক্ষিণ আমেৰিকা হ'ব হা ঠিক আছে দক্ষিণ আমেৰিকা আৰু এইখন কি হয় দক্ষিণ আমেৰিকা আৰু কেইখন মানে এইটো কোনকেইখন দেশৰ মাজেদি এইটো যায় দক্ষিণ আমেৰিকা মই কৈ দিছোঁ কলম্বিয়া তাৰপিছত পেৰু এইবিলাক দক্ষিণ আমেৰিকাত আছে দেই পেৰু তাৰপিছত আৰু কি হয় আৰু পেচিফিক অ'চেন ঠিক আছে পেচিফিক অ'চেন মানে প্ৰশান্ত মহাসাগৰৰ মাজেদি ঠিক আছে চ' নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ ব্ৰাজিলৰ ৰাজধানী কি ব্ৰাজিলৰ ৰাজধানী সুধিছে ৰিঅ' ডি জেনেইৰো নে চাও পাউলো নে ব্ৰাছিলিয়া নে লিমা এইটো সকলোৱে পাৰিবা আশা কৰোঁ হা ব্ৰাছিলিয়া ঠিক আছে ব্ৰাছিলিয়া ব্ৰাজিলৰ ৰাজধানী ব্ৰাছিলিয়া চ' আমি ৱৰ্ল্ড জিঅ'গ্ৰাফি কমপ্লিট কৰিলোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ আমি 27ৰ পৰা লৈছিলোঁ না প্ৰায় 20টা কুৱেশ্যন 47 হ'ল 20টা কুৱেশ্যন আমি ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ আমি কৰিলোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিলোঁ এতিয়া আমি পঢ়িম কি পঢ়িম এতিয়া অসমৰ পঢ়িম হা অসমৰ পঢ়িম তাৰপিছত আমি পৰিৱেশৰ এনভাইৰমেণ্টৰ পঢ়িম চ' নেক্সট কুৱেশ্যন মাজৰ পৰা গৈছোঁ লাষ্টত যাম আৰু প্ৰথমত যাম চ' এনেকৈ তোমালোকে কিমান তোমালোকৰ প্ৰিপাৰেশ্যন লেভেল হৈছে তোমালোকে গম পাবা 2011 চনৰ তথ্য মতে অসমত ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ মাটিকালি জুৰি আছে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ অসমৰ কিমান মাটি হ'লে শ্বেয়াৰ কৰে সুধিছে 2.6% 3.4% 1.4% নে 2.4% চ' কাৰেক্ট এনচাৰ হ'ব 2.4% অ'কে 2011 চনৰ তথ্য মতে ভাৰতত মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত আছে অসমত কিমান আছে 2011 চনৰ যি এইটো কি হয় সেন্সাস মতে হা অসমত 2.4% প্ৰায় 2.6% 3.6% নে 1.6% জনসংখ্যাৰ ক্ষেত্ৰতো দিছে আমি মাটিকালিৰ ক্ষেত্ৰত 2.4 পালোঁ হয়নে নাই আৰু জনসংখ্যাৰ ক্ষেত্ৰত হ'ব 2.6% হা প্ৰায় 2.6% এপ্ৰক্স ঠিক আছে নেক্সট কুৱেশ্যন 2.6%
2001 পৰা 2011 চনৰ ভিতৰত অসমৰ জনসংখ্যাৰ কি পৰিৱৰ্তন হৈছিল এইটো সুধিছে অলপ কনচেপচুৱেল 2001 পৰা 11 চনৰ ভিতৰত অসমৰ জনসংখ্যাৰ কি পৰিৱৰ্তন হৈছিল শিক্ষিতৰ হাৰ আৰু লিংগৰ অনুপাত হ্ৰাস পাইছিল নেকি গাঁৱত বাস কৰা লোকৰ শতাংশ বৃদ্ধি পাইছিল নেকি নে শিক্ষিতৰ হাৰ আৰু লিংগ অনুপাত বৃদ্ধি হৈছিল আনহাতে নগৰীয়া জনসংখ্যাৰ শতাংশ বৃদ্ধি পাইছিল নে নগৰীয়া জনসংখ্যাৰ শতাংশ হ্ৰাস পাইছিল তো কাৰেক্ট এনসাৰ হ'ব গ হয়নে নাই দেখিয়ে গম পাইছোঁ শিক্ষিতৰ হাৰ 2001 কৰি 11 অবভিয়াছলি বেছি হ'ব হয়নে নাই আৰু লিংগৰ অনুপাতো বৃদ্ধি হৈছিল আৰু যি গাঁৱৰ পৰা মানুহবিলাক আহি নগৰত বাস কৰিব লৈছিল হয়নে 2001 পৰা 11 এতিয়াতো আৰু সেন্সাস আহিলে আৰু গম পাম আমি ঠিক আছে তো নেক্সট এই 2011 আমি তথ্য আমি লৈ আছোঁ 2011 চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে প্ৰথম শ্ৰেণীৰ নগৰ ফাৰ্ষ্ট ক্লাছ আৰু সেকেন্ড ক্লাছ নগৰৰ কথা সুধিছে 6খন প্ৰথম শ্ৰেণীৰ আৰু 7খন দ্বিতীয় শ্ৰেণীৰ 7খন প্ৰথম শ্ৰেণীৰ আৰু 6খন দ্বিতীয় শ্ৰেণীৰ নে 10খন প্ৰথম শ্ৰেণীৰ নে 3খন দ্বিতীয় শ্ৰেণীৰ নে 5খন প্ৰথম শ্ৰেণীৰ নে 8খন দ্বিতীয় শ্ৰেণীৰ ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হা ইয়াতে কাৰেক্ট এনসাৰ হ'ব 7খন প্ৰথম শ্ৰেণীৰ নগৰ আছে আৰু 6খন দ্বিতীয় শ্ৰেণীৰ আছে হা নেক্সট কোৱেশ্চনে মুভ কৰিছোঁ কাৰেক্ট এনসাৰ 7 আৰু 6 মনত ৰাখিবা এইবিলাক অসমত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোন অঞ্চলত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি উজনি অঞ্চলত মধ্য অঞ্চলত নামনি অঞ্চলত নে তিনিওটা অঞ্চলতে সমান ক'ত জনসংখ্যাৰ বেছি সুধিছে নামনি অঞ্চলত হয়নে নাই হা সব বাংলাদেশী আহি ভৰি গৈছে সো ইয়াতে জনসংখ্যাৰ ঘনত্ব বেছি হয় ঠিক আছে নেক্সট 2011 চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ ঘন বসতিপূৰ্ণ জিলাখন কোনখন 2011 চনৰ তথ্য অনুসৰি দেই কামৰূপ জিলা শিৱসাগৰ জিলা দৰং জিলা নে কামৰূপ মেট্ৰ' জিলা 2000 মানে জনবসতি ঘন হ'ব ক'ত হ'ব অবভিয়াছলি কামৰূপত হ'ব হয় না ইয়াত কি হ'ব এমপ্লয়মেণ্ট বেছি আছে হয়নে নাই চ' ইয়াতে সুযোগ মানে লাইক কাম কৰিব আহে বহুত মানুহ তো ইয়াতে কাৰণে তাৰপিছত ইয়াতে বসতি কৰি স্থাপিত কৰিছে তাৰ মানে কামৰূপ মেট্ৰপলিয়ামটো আটাইতকৈ জনবসতি বেছি অসমলৈ অহা জনপ্ৰব্ৰজনৰ সোঁতবোৰ ক'ৰ পৰা হৈছিল যি অসমত বিভিন্ন দেশৰ পৰা বা ঠাইৰ পৰা যি জনপ্ৰব্ৰজন হৈছিল ক'ৰ পৰা হৈছিল এইটো ইউৰোপৰ পৰা আহিছিল নেকি ইউৰোপৰ পৰা অহা নাই না ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিল তাৰপিছত গুচি গৈছে সিহঁতে উত্তৰ ভাৰতৰ পৰা আহিছে নেকি না উত্তৰ ভাৰতৰ অহা নাই চীনৰ পৰা আহিছিল নেকি চীনৰ পৰা অহা নাই চীনত নিজতে বহুত অপৰচুনিটি আছে হয়নে নাই চীনে কিয় আহিব ক'ৰ পৰা আহিব বাংলাদেশ আমি ইয়াক কাংলাদেশ বুলিও কওঁ হয়নে নাই কাংলাদেশৰ পৰা পূব বংগৰ পৰা আৰু নেপালৰ পৰা আহিছে চ' বেছিভাগ এই কাংলাদেশৰ পৰাই আহিছে জাষ্ট ধেমালি কৰিছোঁ তোমালোকক আচলতে কাংলাদেশে হয় নে নাই সেইটো কাৰণে ইয়াতো নাই আমাৰ অসমত আহি ইয়াতে মানে জনবসতি বৃদ্ধি কৰিছে চ' বাংলাদেশ আৰু পূব বংগ নেপালৰ পৰা কিছু সংখ্যক মানুহ আহিছে ঠিক আছে তলৰ কোনটো অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদৰ ভিতৰত পৰে কাৰখানা তৈল ক্ষেত্ৰ নে ঘৰ দুৱাৰ নে সা সঁজুলি আমাৰ প্ৰাকৃতিক সম্পদ কি হয় আমাৰ অসমৰ তৈল ক্ষেত্ৰ হয় নে নাই কাৰেক্ট এনসাৰ হ'ব তৈল ক্ষেত্ৰ অসমৰ প্ৰধান তৈল ক্ষেত্ৰসমূহৰ ভিতৰত এটা উদাহৰণ কি গুৱাহাটী ডিব্ৰুগড় ডিগবৈ তেজপুৰত আছে নেকি তেজপুৰত নাই ডিগবৈ হ'ব হয়নে নাই আৰু আমাৰ এছিয়াৰ ভিতৰতে প্ৰথম হয় হা ডিগবৈ অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ এটা প্ৰধান কাৰণ কি আমাৰ যি প্ৰাকৃতিক সম্পদবিলাক অৱক্ষয় হৈছে ইয়াৰ কাৰণ কি হৈছে বানপানী জনবহুলতা উদ্যোগীকৰণ ওপৰৰ আটাইকেইটা চ' ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যনো এইটো হয় হা তোমালোকক যদি সোধে অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ এটা বা দুটা প্ৰধান কাৰণ বা তিনিটা প্ৰধান কাৰণ লিখা 3 মাৰ্কৰ কুৱেশ্যনো তোমালোকে কৰি আহিব পাৰিবা ইয়াতে প্ৰধান কাৰণ সুধিছে আমাক এটা সোধা নাই প্ৰধান কাৰণ সুধিছে
চ' কাৰেক্ট এনচাৰ হ'ব কি ওপৰৰ আটাইকেইটা হ'ব হয়নে নাই যি অৱক্ষয় হৈছে ইয়াৰ কাৰণ বানপানীৰ কাৰণে অৱক্ষয় হয় প্ৰাকৃতিক সম্পদ আৰু জনবহুলতাৰ কাৰণেও হয় আৰু ঔদ্যোগিকৰণৰ কাৰণেও হয় অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে তো এইটো তোমালোকৰ যদি এক্সপ্লেইন দিয়ে ব্যাখ্যা কৰা বা 2 মাৰ্কৰ বা 3 মাৰ্কৰ যদি তোমালোকক সোধে কি পদক্ষেপ গ্ৰহণ কৰিবা তোমালোকে শিক্ষা আৰু স্বাস্থ্য সেৱা উন্নত কৰা কাৰিকৰী প্ৰশিক্ষণৰ সুবিধা বৃদ্ধি কৰা নিয়োগৰ সুযোগ সৃষ্টি কৰা ওপৰৰ আটাইকেইটা অসমত আমি মানৱ সম্পদ গঢ়িবলৈ কি কৰিব লাগিব শিক্ষা আৰু স্বাস্থ্য উন্নত কৰিব লাগিব হয়নে নাই অবিয়াছলি আৰু কাৰিকৰী প্ৰশিক্ষণৰ সুবিধাও বৃদ্ধি কৰিব লাগিব হয়নে নাই টেকনলজি বৃদ্ধি কৰিব লাগিব নিয়োগৰ সুযোগ সৃষ্টি কৰিব লাগিব হয়নে নাই বিভিন্ন কোম্পানী আহিব লাগিব হয়নে নাই কোম্পানী আহিলে তেতিয়া আমাৰ নিয়োগৰ সুবিধা সুযোগ আহিব সেইটো কাৰণে ওপৰৰ আটাইকেইটা আমি পদক্ষেপ ল'ব লাগিব আমি মানৱ সম্পদ গঢ়িবলৈ অসমত ঠিক আছে তো এইটো 2 মাৰ্কৰ কোৱেশ্চন তোমালোকে কৰিব পৰা এই 3 মাৰ্কৰ কোৱেশ্চন তোমালোকে এই 3টা পইণ্ট দি কিনে ওকে তো এইটো MCQ হ'ল আৰু তোমালোকৰ কুৱেশ্যনো হ'ল ওপৰৰ আটাইকেইটা হ'ব অসমত কি ধানৰ খেতি কৰা হয় বড়ো শালি আহু তাৰপিছত আউছ আমন বড়ো নে আহু শালি আৰু বড়ো নে কেৱল শালি ধান কি শস্য আমাৰ কৰা হয় খেতি কৰা হয় তোমালোকে জানা যিসকল খেতিয়ক বেকগ্ৰাউণ্ড আছে গাঁৱত থকা গুৱাহাটীবিলাকেতো নাজানিব চিটিৰবিলাকে গাঁৱৰবিলাকে নিশ্চয় জানিবা আহু শালি আৰু বড়ো হয়নে নাই আহু শালি আৰু বড়ো অসমত কি মাহজাতীয় শস্যৰ খেতি কৰা হয় কেৱল মুগমাহ নে মাটিমাহ মুগমাহ মচুৰ মাহ আদি কেৱল মচুৰ মাহ নে ওপৰৰ এটাও নহয় কি সুধিছে মাহজাতীয় শস্য কি হয় মাটিমাহ আমাৰ কৰা হয় নে গৈছানে নাই তোমালোকে পথাৰত চাবলৈ কেতিয়াবা মুগমাহ আৰু মচুৰ আদি কৰা হয় ঠিক আছে কাৰেক্ট এনচাৰ হ'ব খ 2014 চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্য কি আছিল তো এইটো 2 মাৰ্কৰ কুৱেশ্যনো তোমালোকে ল'ব পাৰিবা কৰিব পাৰিবা কেৱল বৃহৎ উদ্যোগ স্থাপন কৰা আছিল নেকি না ৰাজ্যৰ ঔদ্যোগিক উন্নয়নৰ বাবে পুঁজি বিনিয়োগ আকৰ্ষণ কৰা আৰু নিযুক্তি সৃষ্টি কৰা নে কেৱল বিদেশী বিনিয়োগ গ্ৰহণ কৰা নে কৃষি খণ্ড সম্পূৰ্ণৰূপে বন্ধ কৰা কাৰেক্ট এনচাৰ কি হ'ব ৰাজ্যৰ ঔদ্যোগিক উন্নয়নৰ বাবে পুঁজি বিনিয়োগ আকৰ্ষণ কৰা আৰু নিযুক্তি সৃষ্টি কৰা 2014 চনৰ যি অসম ঔদ্যোগিক আৰু বিনিয়োগৰ নীতি আছিল তাৰে ইয়াৰে মূল লক্ষ্য আছিল ওকে কাৰেক্ট এনচাৰ হ'ব খ অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কৃষিভিত্তিক সুধিছে কেৱল তেল শোধনাগাৰ আৰু কাগজ কল কয়লা উদ্যোগ আৰু মীন উদ্যোগ চাহ উদ্যোগ চেনি কল মৰাপাট আৰু ধান কল কি সুধিছে নে পৰ্যটক উদ্যোগ আমাৰ অসমত বহুত কম হয়নে নাই পৰ্যটক বহুত কম আহে বিদ্যুৎ উৎপাদন নহয় বেছিভাগ হয়নে নাই বিদ্যুৎ উৎপাদন বেছিভাগ য'ত তোমালোকৰ নিউক্লিয়াৰ ৰিয়েক্টৰ এইবিলাক থাকে হয়নে নাই এইটো আমাৰ অসমত নাই বৰ্তমান তো চাহ উদ্যোগ আছে হয়নে নাই চেনি কল আছে মৰাপাট কল ধান কল এইবিলাক কাৰেক্ট এনচাৰ হ'ব গ নেক্সট কুৱেশ্যন অসমৰ কৃষি উন্নয়নৰ এটা প্ৰধান সমস্যা সুধিছে কৃষকসকলৰ মাজত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ হয়তো সমস্যা নহয় হয়নে নাই হয়তো ভালেই সাৰ আৰু কীটনাশক কম ব্যৱহাৰ বানপানী আৰু গৰাখহনীয়াৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ লগতে জনসঞ্চালনৰ অভাৱ চৰকাৰী সাহায্যৰ আধিক্য কি হ'ব কাৰেক্ট এনচাৰ হ'ব বানপানীৰ হয় না আমাৰ অসমত বহুত বানপানী হয় কাৰেক্ট এনচাৰ হ'ব গ অসমৰ পৰ্যটন উদ্যোগৰ এটা প্ৰধান সমস্যা কি সো এইবিলাক 1 মাৰ্কৰ কুৱেশ্যনো তোমালোকে 1-2 মাৰ্কৰ কুৱেশ্যন লিখিব পাৰিবা পৰ্যটন স্থানৰ অভাৱ বিদেশী পৰ্যটনৰ আগ্ৰহৰ অভাৱ নে পৰ্যটনস্থলী উপযুক্ত বিকাশ আৰু উন্নত যোগাযোগ ব্যৱস্থাৰ অভাৱ নে নিৰাপত্তাৰ অভাৱ যদি তোমালোকে 2-3 মাৰ্কৰ কুৱেশ্যন সোধে তোমালোকে 3-4টা পইণ্ট পৰ্যটন স্থানৰ অভাৱ আছে হয়নে নাই বিদেশী পৰ্যটকৰ আগ্ৰহৰ অভাৱ আছে
সো ইয়াতে আমাক কৈছে এটা প্ৰধান সমস্যা হৈছে আমাৰ পৰ্যটনস্থলীসমূহৰ উপযুক্ত বিকাশ হোৱা নাই হেনে আমাৰ যিবিলাক পৰ্যটকস্থলী আছে তাৰে উপযুক্ত বিকাশ হোৱা নাই আৰু উন্নত যোগাযোগ ব্যৱস্থাও নাই কিছুমান ঠাইত মানে যাবও নোৱাৰে হেনে তো সেইও এটা মুখ্য কাৰণ হয় প্ৰধান সমস্যা হয় এইটো অপশ্যন গ হ'ব এইটোৰ ক্ষেত্ৰত সো নেক্সট কুৱেশ্যন অসমৰ অৰ্থনৈতিক উন্নয়নৰ এটা সম্ভাৱনা কি অৰ্থনৈতিক আমাৰ এটা সম্ভাৱনা সুধিছে কেৱল উদ্যোগীকৰণৰ ওপৰত নিৰ্ভৰ কৰা নে বৰ্তমান সম্পদসমূহৰ সঠিক ব্যৱহাৰ নকৰা প্ৰচুৰ জল সম্পদ তৈল সম্পদ চাহ উদ্যোগৰ বিকাশৰ লগতে পৰ্যটন খণ্ডৰ উন্নয়নৰ সম্ভাৱনা জনসংখ্যা বৃদ্ধি কৰা তো এটা সম্ভাৱনা সুধিছে কি কৰিলে আমি আমাৰ এইটো অৰ্থনৈতিক উন্নয়নৰ এটা সম্ভাৱনা আছে কি প্ৰচুৰ জল সম্পদ হয়নে আছে আমাৰ অসমত তৈল সম্পদো আছে চাহ উদ্যোগৰ বিকাশৰ লগতে পৰ্যটক খণ্ডৰ উন্নয়নৰ সম্ভাৱনা ঠিক আছে সো কাৰেক্ট এনসাৰ গ হ'ব হা সো 65টা কুৱেশ্যন আছিলে তো আমি লাষ্ট পাৰ্টটো মিডিল পাৰ্টটো কমপ্লিট কৰিলোঁ আৰু এতিয়া আমি প্ৰথম পাৰ্টটোত আমি যাম হা এইকেইটা তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰৰ কুৱেশ্যন হয় সো ফাৰ্ষ্ট চেপ্টাৰ কেইটাৰ কুৱেশ্যন আমি লাষ্টত কৰিম বুলি লৈছিলোঁ তো আমি প্ৰথমৰ পৰা এতিয়া এটা এটাকৈ কৰোঁ অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু কি মানুহৰ ৰাজনৈতিক কাৰ্যকলাপ সম্পদৰ উৎপাদন বিতৰণ আৰু বিনিময় মহাদেশসমূহৰ ভৌগোলিক সীমা বতৰ আৰু জলবায়ু অধ্যয়ন মূল বিষয়বস্তু কি সুধিছে সম্পদৰ উৎপাদন বিতৰণ আৰু বিনিময় ওকে তলৰ কোনটো মানুহৰ অৰ্থনৈতিক বৃত্তিৰ ভিতৰত নপৰে কৃষি শিল্প বাণিজ্য নে ধ্যান এইকেইটাতো বৃত্তি পৰে হয় নে ধ্যান নপৰে হা কাৰেক্ট এনসাৰ ধ্যান হ'ব এইবিলাক প্ৰিভিয়াছ ইয়াৰ আহিছে দেই তোমালোকৰ দেই সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয় কাৰণ ই কেৱল প্ৰাকৃতিক সম্পদ অধ্যয়ন কৰে কাৰণ ই সম্পদৰ সৃষ্টি বিতৰণ ব্যৱহাৰৰ সৈতে পোনপটীয়াভাৱে জড়িত কাৰণ ই কেৱল মানৱ সৃষ্ট সম্পদ অধ্যয়ন কৰে ই অৰ্থনৈতিক ভূগোলৰ অংশ নহয় কাৰেক্ট এনসাৰ খ হ'ব হা কাৰণ ই সম্পদৰ সৃষ্টি বিতৰণ ব্যৱহাৰৰ সৈতে পোনপটীয়াভাৱে জড়িত এইকেইটা অলপ কুৱেশ্যন ব'ৰ লাগিব তোমালোকৰ বাট কৰিব লাগিব এইবিলাক কুৱেশ্যন আহিব তলৰ কোনটো সম্পদৰ প্ৰধান বৈশিষ্ট্য নহয় উপযোগিতা কাৰ্যকাৰিতা স্থায়িত্ব নে পৰিৱৰ্তনশীলতা তো নহয় সুধিছে আমাক প্ৰধান বৈশিষ্ট্য নহয় সম্পদৰ স্থায়িত্ব হয় প্ৰধান বৈশিষ্ট্য নহয় কাৰেক্ট এনসাৰ গ উদাহৰণসমূহ প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায় কুৱেশ্যন আহিব পাৰে 2 মাৰ্কৰ প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায় ঘৰ কাৰখানা আদি মানুহে সৃষ্টি কৰা সম্পদ সূৰ্যৰ পোহৰ বায়ু পানী আদি প্ৰকৃতিয়ে আমাক বিনামূল্য দিয়া সম্পদ টকা পইচা আদি আৰ্থিক সম্পদ নে জ্ঞান দক্ষতা আদি মানৱ সম্পদ তো এইটো কি হ'ব সূৰ্যৰ পোহৰ বায়ু পানী আদি প্ৰকৃতিয়ে আমাক বিনামূল্যে দিয়া সম্পদ এইটো প্ৰাকৃতিক সম্পদ পৰে হা এইটো বুজায় এইটো তোমালোকে লিখিব পাৰিবা ধুনীয়াকৈ এইটো লাষ্ট তোমাৰ 2024ত আহিছে কুৱেশ্যন হা 2024 না 2023ত আহিছে পাহৰিলোঁ মই এই দুটাৰ ইয়াৰতে আহিছে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নদ নদী খনিজ তেল জলসিঞ্চন নে নলা নে অৰণ্য মানৱ সৃষ্ট জলসিঞ্চন নলা হ'ব হয় নাই নদীটো মানৱে নকৰে খনিজ তেলো নকৰে অৰণ্য নকৰে হা বাট আমাৰ যাদৱ পায়েঙে তেখেতে বহুত এটা পদক্ষেপ লৈছে হয় নাই তেওঁ বহুত মানে হাবি সৃষ্টি কৰাৰ কাৰণে তো এইটো প্ৰশ্নৰ আমাৰ জলসিঞ্চনটোৱে হ'ব এইটো এটা প্ৰিভিয়াছ ইয়াৰ 2024তে আহিছে হা তলৰ কোনটো অজীৱীয় সম্পদ বায়ু গছ গছনি জীৱ জন্তু নে ভেঁকুৰ অজীৱীয় সুধিছে অজীৱীয় হ'ব বায়ু হ'ব হা কাৰেক্ট এনসাৰ বায়ু চ' এইবিলাক ইম্পৰ্টেণ্ট হয় চোৱা তোমালোকে এইটো মিছ নকৰিবা আটাইবোৰ যিবিলাক চাই আছা শেষলৈকে চোৱা আৰু বেছি কুৱেশ্যন নাই তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ অনবীকৰণ বায়ু পানী শস্য কয়লা অনবীকৰণ হ'ব কয়লা হা তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী এশিঙীয়া গড় নল গাহৰি জিৰাফ মেথুন
চ' কাৰেক্ট এনচাৰ হ'ব নল গাহৰি প্ৰায় বিলুপ্ত হৈছে নল গাহৰি হা কমেই দেখা যায় অৰুণাচলত অলপ চলপ দেখা যায় IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত ইউনেস্কো UNO তাৰপিছত WWF নে UNEP কাৰক এনচাৰ হ'ব UNৰ হা ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ সংস্থা IUCN কুৱেশ্যন আহিব পাৰে দেই পৰিৱেশ বুলিলে কি বুজায় হে ইজি কুৱেশ্যন তোমালোকে জানিবা এইটো হা জীৱ আৰু জড় উপাদানৰ পাৰস্পৰিক ক্ৰিয়া প্ৰক্ৰিয়াক হা তলৰ কোনটো পৰিৱেশৰ অজৈব উৎপাদন গছ গছনি মানুহ মাটি জীৱ জন্তু অজৈব উপাদান হৈছে অজৈব মাটি হয় হা গছ গছনি মানুহ জীৱ জন্তুটো জৈব হয় মাটি অজৈব মাটি স্থলমণ্ডল বুলিলে কি বুজায় স্থলমণ্ডল পানী থকা অঞ্চল বায়ু থকা অঞ্চল এইটো সকলোৱে জানিবা পৃথিৱীৰ কঠিন পৃষ্ঠভাগ ভূমি বা ভাগ হয়নে নাই পৃষ্ঠ বা ভূমিভাগ জলমণ্ডলৰ ভিতৰত কি পৰে কেৱল নদী সাগৰ মহাসাগৰ নদী হ্ৰদ হিমবা আদি কেৱল বৰষুণ পানী কেৱল পানীৰ তলৰ পানী মাটিৰ তলৰ পানী চ' কাৰেক্ট এনচাৰ হ'ব সাগৰ মহাসাগৰ এইবিলাক জলমণ্ডল হা পটাপট গৈছোঁ এইবিলাক ইজি কুৱেশ্যন বায়ুমণ্ডল কিহেৰে গঠিত এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সুধিছে দেই ইয়াতেও জানিবা বিভিন্ন গেছ জলীয় বাষ্প আৰু ধূলিকণাৰ মিশ্ৰণ হয় নে নাই বায়ুমণ্ডল গঠিত জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে কোনটো শুদ্ধ জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে কোনটো শুদ্ধ সুধিছে এইটো জানিবা তোমালোকে কি হ'ব স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল সেই অংশ য'ত জীৱৰ অস্তিত্ব আছে হয়নে নাই এইটো কাৰেক্ট এনচাৰ হ'ব ঘ পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰণ কি পৰিৱেশ যি পৰিৱৰ্তন হয় তাৰ কাৰণ কি হ'ব কাৰেক্ট এনচাৰ জানিবা অকলে মানুহৰ কাৰ্যকলাপৰ উদ্যোগীকৰণে পৰিৱেশ চেঞ্জ কৰে হয়নে নাই সলনি কৰে কাৰেক্ট এনচাৰ খ ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা কি ভাগত ভগাব পাৰি ভৌগোলিক দিশৰ পৰা কেৱল স্থানীয় আৰু আঞ্চলিক কেৱল গোলকীয় আৰু ৰাষ্ট্ৰীয় নে স্থানীয় আঞ্চলিক আৰু গোলকীয় কাৰেক্ট এনচাৰ হ'ব স্থানীয় আঞ্চলিক আৰু গোলকীয় হ'ব হা অপশ্যন গ প্ৰদূষণৰ অৰ্থ কি পৰিৱেশত কেৱল পানী যোগ কৰা পৰিৱেশত কেৱল গেছ যোগ কৰা পৰিৱেশৰ উপাদানসমূহৰ বায়ু পানী মাটি অস্বাভাৱিক আৰু ক্ষতিকাৰক পৰিৱৰ্তন গছ গছনি ৰোৱা কি হৈছে প্ৰদূষণৰ অৰ্থ সুধিছে হা এইটো হ'ব হা পৰিৱেশ উপাদানসমূহৰ বায়ু পানী মাটি অস্বাভাৱিক আৰু ক্ষতিকাৰক পৰিৱৰ্তন পৰিৱেশৰ প্ৰদূষণৰ অৰ্থ হয় হা বায়ু কেনেকৈ প্ৰদূষিত হয় 1 মাৰ্কৰ 2 মাৰ্কৰ কুৱেশ্যন তোমালোকে কৰিব পাৰিবা বায়ু কেনেকৈ প্ৰদূষিত হৈ উঠিছে কিয় মানুহে উশাহ লোৱাৰ বাবে হয় নেকি নহয় ন সাগৰৰ পৰা পানী বাষ্পীভৱন হোৱাৰ বাবে নহয় এইটোও নহয় কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা মটৰ গাড়ীৰ ধোঁৱা আৰু আন ক্ষতিকাৰক গেছৰ বাবে হয়নে কাৰেক্ট এনচাৰ গ হ'ব এইটোৰ কাৰণে বায়ু প্ৰদূষিত হয় এইটো তোমালোকৰ পৰিৱেশৰ পৰাই কুৱেশ্যন এইবিলাক কুৱেশ্যন আহে এতিয়া বৰ্তমান পৰিৱেশ বহুত প্ৰদূষিত হৈ আছে হয়নে মৰুকৰণ মানে ডিজাৰ্টিফিকেশ্যন বুলিলে কি বুজায় কেৱল মৰুভূমিত গছ লগোৱা ডিজাৰ্টিফিকেশ্যন নেকি নহয় জনবহুল অঞ্চল মৰুভূমিলৈ ৰূপান্তৰিত হোৱা নে শস্য উৎপাদন বৃদ্ধি কৰা নে হিম বা গলি যোৱা ডিজাৰ্টিফিকেশ্যন হৈছে যি জনবহুল অঞ্চল হয় মৰুভূমিলৈ ৰূপান্তৰিত হয় কাৰেক্ট এনচাৰ হ'ব খ হা য়েছ খ তলৰ কোনটো মৰুকৰণৰ এটা প্ৰধান কাৰণ বৰষুণৰ পৰিমাণ বৃদ্ধি বন ধ্বংস বা বনাঞ্চল কটা সাগৰৰ জলপৃষ্ঠ বৃদ্ধি চহৰ অঞ্চল বৃদ্ধি কাৰেক্ট এনচাৰ হ'ব বন ধ্বংস বা বনাঞ্চল কটা মৰুকৰণৰ প্ৰধান কাৰণ গোলকীয় উত্তাপ বৃদ্ধি গ্লোবেল ৱাৰ্মিং কি সুধিব এইবিলাক এনভাইৰনমেণ্টেল কুৱেশ্যন
পৃথিৱীৰ উচ্চতা হ্ৰাস পোৱা কেৱল মেৰু অঞ্চলত বৰফ গলি যোৱা বায়ুমণ্ডলত গ্ৰীণ হাউচ গেছৰ বাবে পৃথিৱীৰ গড় উচ্চতা বৃদ্ধি পোৱা নে কেৱল সূৰ্যৰ পোহৰ বেছি হোৱা মানে গ্লোবেল ৱাৰ্মিং কি হয় বায়ুমণ্ডলত গ্ৰীণ হাউচ গেছৰ বাবে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পায় যেতিয়া গ্ৰীণ হাউচ বায়ুমণ্ডলত এটমস্ফিয়াৰত বাঢ়ে ন তেতিয়া কি হয় আমাৰ পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পায় গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাৰ এটা উপায় কি যি গোলকীয় উষ্ণতা এটাক বৃদ্ধি ৰোধ কৰাৰ উপায় কি হয় কল কাৰখানাৰ সংখ্যা বৃদ্ধি কৰা মটৰ গাড়ী ব্যৱহাৰ কৰা বিদ্যুৎ উৎপাদনৰ বাবে কয়লাৰ ব্যৱহাৰ বৃদ্ধি কৰা নে গছ পুলি ৰোৱা আৰু শক্তিৰ বিকল্প উৎস যেনে সৌৰ শক্তি ব্যৱহাৰ কৰা কাৰেক্ট এনসাৰ হ'ব সৌৰ শক্তি ব্যৱহাৰ কৰা হয়নে গছ পুলি ৰুলে আমাৰ যি এইটো গোলকীয় উষ্ণতা বৃদ্ধিক আমি ৰোধ কৰিব পাৰিম হা ইম্পৰ্টেণ্ট হয় এইবিলাক জনা দৰকাৰ পৃথিৱীৰ কঠিন পৃষ্ঠ বা ভূমি ভাগক কি নামেৰে জনা যায় জলমণ্ডল বায়ুমণ্ডল জীৱমণ্ডল নে স্থলমণ্ডল ভূমি ভাগক কঠিন পৃষ্ঠাক কি বোলে স্থলমণ্ডল সো আই থিংক এইটো সমাপ্ত না আমি এইটো স্থলমণ্ডল আমি সমাপ্ত কৰিলোঁ প্ৰায় আমি কিমানটা কুৱেশ্যন কৰিলোঁ 65টা উইদিন 1 আৱাৰ মানে 1 মিনিটত আমি 65টা কুৱেশ্যন কৰিলোঁ এটা মই চাগে কিবা ভুল কৈছিলোঁ নেকি ৰ'বা এবাৰ চাই দিছোঁ মই লাষ্ট কিবা এটা ভুল প্ৰনাউন্স কৰা যেন লাগিছে মই তোমালোকক এবাৰ কাৰেকশ্যন কৰি দিওঁ কাৰণ সেইটো আৰু তোমালোকৰ লাইক মিছ গাইড হ'ব নালাগে জাষ্ট এক ছেকেণ্ড ৰখিবা কিন্তু কলমা এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে ইউৰাল পৰ্বতমালা ককেছাছ পৰ্বত নে কেপছিয়ান সাগৰ নে ভাল্লা নদী কেপছিয়ান এইটো ঠিকে আছে এইটো কাৰেক্ট আছে কেপছিয়ান সাগৰ ভাল্লা নদী এইটো ঠিকে আছে মোৰ হোৱা নাই ভুল কেপছিয়ান চি আৰু মই কনফিউজ হৈছিলোঁ এইটো কিবা ভুল কৰোঁ নেকি সো থ্যাংক ইউ সো মাচ আমি এইটো তোমালোকৰ ভূগোলো আমি সমাপ্ত কৰিলোঁ এই ক্লাছটো নোট লাগে যদি তোমালোকে কমেণ্ট কৰিবা মই তোমালোকক পাৰ্চনেলি দি দিম ওকে বা টেলিগ্ৰামৰ এটা লিংক দি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'বা সো মই আকৌ এবাৰ অনুৰোধ জনাইছোঁ যিসকলে ক্লাছবোৰ চাইছা তোমালোকে বাৰে বাৰে ৰিভিজন কৰিবা আৰু যিবিলাকৰ তোমালোকে কমেণ্ট কৰিবা আউট অফ 65 তোমালোকে কিমানটা কৰিলা 60 কৰিলা 50 কৰিলা না 50 তলত আছে যিসকলৰ 50 তলত আছে তোমালোকে আকৌ ৰিভিজন কৰিবা এবাৰ দেই আৰু আমি এতিয়া দুটা পাঠ শেষ কৰিলোঁ আমি হিষ্টৰী শেষ কৰিলোঁ হয়নে নাই হিষ্টৰী শেষ কৰিলোঁ এতিয়া জিঅ'গ্ৰাফি আজি শেষ কৰিলোঁ হয়নে নাই এতিয়া আমি পলিটি পঢ়িম ৰাজনীতি পঢ়িম তোমালোকৰ সমাজ বিজ্ঞানৰ যি ৰাজনীতি পাৰ্টটো আছে আৰু যি সেইবিলাক আমি পঢ়িম ওকে সো সকলোৱে ভালকে পঢ়িবা মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে আৰু তোমালোকে এটা আশা কৰোঁ ভাল ৰিজাল্ট তোমালোকে আনিবা আৰু মোক কমেণ্ট কৰি জনাবা কাৰ কেনেকুৱা ৰিজাল্ট হয় মানে তোমালোকে যি নেক্সট 11ত যাবা তাৰে আগে আগে তোমালোকৰ ৰিজাল্ট আহিল বা পৰীক্ষা দি আহিও কমেণ্ট কৰিবা কি দাদা বা আমাৰ এইটো ভাল হৈছে বা আমাৰ মোৰ যি তোমালোকে ক্লাছ কৰিছা ইয়াৰ পৰা কিমান আহিছে কুৱেশ্যন সেইটো তোমালোকে কমেণ্ট কৰিবা থ্যাংক ইউ লগ পাম নেক্সট ক্লাছত আমাৰ নেক্সট ক্লাছ হ'ব সমাজ বিজ্ঞানৰ অন্তিমটো ক্লাছ হ'ব আমি তিনিটা ক্লাছত সমাপ্ত কৰিলোঁ আৰু ইয়াৰ পিছত জেনেৰেল সায়েন্সৰ আনিম এনেকৈ MCQ আনিম সো সকলোৱে ক্লাছবোৰ চাই থাকিবা আৰু শ্বেয়াৰ কৰিবা আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ লগ পাম শুভৰাত্ৰি